এফালে প্ৰচণ্ড গৰম, আনফালে বকুৰ বিদ্যুৎ সংমণ্ডলৰ এটা অঞ্চলত বিগত 7 দিনৰ পৰা নাই বিদ্যুৎ। তাৰ পিছতে ক্ষোভিত হৈ পৰে অঞ্চলবাসী। শক্তিমন্ত্ৰী আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। বিদ্যুৎ বিভাগে ৰাইজৰ আহ্বানক গুৰুত্ব প্ৰদান নকৰি ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, SM নিউজ অসম। আমাৰ বক সংমণ্ডলৰ বিদ্যুৎ বিভাগ যিটো আছে, আমাৰ মন্দিৰাঞ্চি গাঁৱত আজি 10-15 দিন হ'ল কাৰেণ্ট থাকিবলৈ অজ্ঞৰ বাৰত। সেইকাৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই মন্দিৰাঞ্চি বক সংমণ্ডলৰ কাৰেণ্টমেণ্টৰ বিৰাট ময়মতলি চলাই আছে। এই এখেতসকলৰ ওপৰত এটা ইনকুৱাৰী জাজমেণ্ট বহাই দিব লাগে। ইহঁতে আমাৰ এই অঞ্চলখনত যিটো কালেক্টৰ আছে নুৰুল, তেখেত বিভিন্ন ধৰণৰ ডাবুল পইচা লৈ আছে। আমাৰ হাতত প্ৰমাণ আছে। ৰিচিভত যেমন 400 টকা আহে, তেওঁক 800 টকা। বক সংমণ্ডলৰ ওপৰত আমি এই আপোনালোকৰ নিউজৰ দ্বাৰাই আমি অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গালচাৰ বাইদেউক আমি বিচাৰ জনাইছোঁ বা আমি ন্যায় বিচাৰোঁ। তেখেত এই বক বিদ্যুৎ বিভাগৰ ওপৰত যিকোনো এটা ব্যৱস্থা অতি সোনকালে। এসপ্তাহ 10 দিন হ'ল এই আমাৰ মন্দিৰাঞ্চি গাঁৱৰ বিদ্যুৎ কৰ্তন হৈছে। দিনততো পঢ়িবই পৰা নাই সূৰ্যৰ তাপত, এই প্ৰখৰ তাপত 40 ডিগ্ৰী তাপমাত্ৰা হৈছে। আপোনালোকে গম পায় যে এই প্ৰখৰ ৰ'দততো দিনত বহিবই পৰা নাই, তাৰে মাজত ৰাতিততো এই গৰমৰ মাজত বহিব পৰা নাই।